নমস্কাৰ সমন্বয় যৌগবোৰৰ IUPAC নামকৰণৰ বিষয়ে পঢ়োৱা আহা সমন্বয় যৌগবোৰক চাৰি প্ৰকাৰ শ্ৰেণীবদ্ধ কৰা হয় কেটায়নিক জটিলায়ন থকা যৌগ এনায়নিক জটিলায়ন থকা যৌগ যৌগ য'ত কেটায়ন আৰু এনায়ন দুইটা জটিলায়ন আৰু নিউট্ৰেল কমপ্লেক্স IUPAC নামকৰণে নিৰ্দেশ দিয়ে যে প্ৰথমে কেটায়নৰ নাম তাৰ পিছত এনায়ন দিয়া হয় এই আয়নবোৰ আয়নিকৰণ বা সমন্বয় ক্ষেত্ৰত হওক বা নহওক জটিলায়নৰ নামকৰণৰ বাবে লিগেণ্ডবোৰ প্ৰথমে বৰ্ণানুক্ৰমিক ক্ৰমত তালিকাভুক্ত কৰা হয় তাৰ পিছত কেন্দ্ৰীয় ধাতু পৰমাণুৰ নাম এনায়নিক লিগেণ্ডৰ সমাপ্তি ওৰ সৈতে কেটায়নিকৰ ইয়াম সৈতে আৰু নিৰপেক্ষ লিগেণ্ডবোৰে তেওঁলোকৰ আণৱিক নামবোৰ বজাই ৰাখে কেইটামান ব্যতিক্ৰম যেনে H2O একুয়া CO কাৰ্বনিল NH3 এমাইন আৰু NO নাইট্ৰছিল এম্বিডেন্টেল লিগেণ্ডৰ বাবে বিভিন্ন নাম দিয়া হয় যেনে নাইট্ৰাইটো O সমন্বয়ৰ বাবে নাইট্ৰো N সমন্বয়ৰ বাবে যদি কোনো সমন্বয় সত্তাত একাধিক লিগেণ্ড থাকে ডাই ট্ৰাই ইত্যাদি যোগ দিয়া হয় যেতিয়া লিগেণ্ডৰ নামত ইতিমধ্যে এই উপসৰ্গ অন্তৰ্ভুক্ত থাকে 20 30 আদি ব্যৱহাৰ কৰা হয় কেন্দ্ৰীয় ধাতুৰ নাম দিয়াৰ বাবে উপাদানটোৰ নাম কেটায়নিক বা নিউট্ৰেল কমপ্লেক্সত পোনপটীয়াকৈ ব্যৱহাৰ কৰা হয় অৱশ্যে এনায়নিক কমপ্লেক্সত ইয়াক 8 যোগ কৰা হয় ইয়াৰ উপৰিও ধাতুটোৰ জাৰণ অৱস্থা বন্ধনীৰ ভিতৰত ৰোমান সংখ্যাত ইয়াৰ নামৰ ঠিক পিছতে সূচিত কৰা হয় সমন্বয় ক্ষেত্ৰৰ নামৰ ভিতৰত কোনো ব্যৱধান থাকিব নালাগে ধন্যবাদ